পৰিত্যক্ত অৱস্থাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৰিয়নিৰ বাছ আস্থান জহি খহি গৈছে বাছ আস্থানৰ ভৱন হাবি জংঘলেৰে আৱৰি ধৰা বাছ আস্থানটো পুনৰুজ্জীৱিত কৰাৰ বাবে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ বাছ আস্থানটো বন্ধ হৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে মৰিয়নিবাসী এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো সীমান্ত প্ৰতিম বৰ্মনৰ হয় মই বৰ্তমান উপস্থিত আছো মৰিয়নি নগৰ মাজমজিয়াত মোৰ সতীৰ্থ কেমেৰা পাৰ্চনত দেখাবলৈ অনুৰোধ জনাইছো মই এটা চৰকাৰী কাৰ্যালয় আচলতে হয়তো এই দৃশ্যটো দেখিলে আপোনালোকেও বিশ্বাস কৰিবলৈ টান পাব যে এইটো এটা চৰকাৰী কাৰ্যালয় হাবি জংঘলে আগুৰি এক প্ৰকাৰ ভূত বংগলাত পৰিণত হৈছে এইটো আচলতে আছিলে মৰিয়নি যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৰিয়নি বাছ আস্থানৰ এই দৃশ্য এইটো কাৰ্যালয় হয় কিন্তু এই কাৰ্যালয়টো বৰ্তমান দীৰ্ঘদিন ধৰি এনেদৰে ভূত বংগলাত পৰিণত হৈছে ইয়াত কোনো ধৰণৰ বাছ আচলতে ইয়াত নৰখাই ইয়াৰ পৰা কোনো ধৰণৰ ৰাইজে যাতায়াত কৰিব নোৱাৰে এইটো সম্পূৰ্ণৰূপে এনেদৰে একদম বিধ্বস্ত অৱস্থাত এই গৃহটো কাৰ্যালয়টো এনেদৰে পৰিত্যক্ত অৱস্থাত আছে ইয়াত থকা যিসকল চৰকাৰী কৰ্মচাৰী আছিল সেই কৰ্মচাৰীসকলক কোনোবা হয়তো বদলি কৰা হ'ল আৰু কোনোবা অৱসৰ ল'লে কিন্তু তাৰ পাছতো আচলতে কোনো ধৰণৰ এই কাৰ্যালয়টোৰ উন্নয়ন কৰাৰ চিন্তা নকৰিলে অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি এই বাছ আস্থানটো এসময়ত দিনে নিশাই বাছে গিজগিজাই আছিল আচলতে ইয়াৰ পৰা কেৱল অসম মৰিয়নি ৰাইজে নহয় আচলতে চুবুৰীয়া যি নাগালেণ্ডৰ ৰাইজেও এই আস্থানটোৰ পৰা উপকৃত হৈছিল এই আস্থানটোৰ পৰাই বিভিন্ন স্থানলৈ ৰাজ্যৰ যাতায়াত কৰিছিল ইয়াৰ যি বাছ চলিছিল এই বাছত উঠিয়ে অসম নাগালেণ্ডৰ দুয়োখন ৰাজ্যৰ ৰাইজে বিভিন্ন স্থানলৈ যাতায়াত কৰিছিল কিন্তু আজি দীৰ্ঘদিন ধৰি প্ৰায় 20 বছৰ ধৰি এই কাৰ্যালয়টো এনেদৰে পৰিত্যক্ত অৱস্থালৈ ইয়াৰ পৰা এতিয়া কোনো ধৰণৰ বাছ চলাচল নকৰে এই যি গৃহ দেখিছে ইয়াৰ দৰ্জা খিৰিকী এক প্ৰকাৰ উৱলি গ'ল ইয়াত থকা কৰ্মচাৰীসকলক ইতিমধ্যে বদলি কৰি লৈ যোৱা হ'ল ইয়াৰ ফলতে কেৱল মৰিয়নি নগৰবাসীয়ে নহয় আছিলে চুবুৰীয়া নাগালেণ্ডৰ ৰাইজেও আছিলে যি যাতায়াতৰ বাছৰ যোগেদি যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি বাছৰ যোগেদি যাতায়াত অব্যাহত কৰিছিল সেই যাতায়াতৰ ক্ষেত্ৰত স্থবিৰতা দেখা দিলে যাতায়াতৰ ক্ষেত্ৰত সমস্যা দেখা দিছে যিহেতু অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত যাতায়াতৰ ব্যৱস্থাটো এতিয়াও অন্যান্য প্ৰান্তৰতে সুচল নহয় আৰু ইয়াৰ এনে ক্ষেত্ৰত আছিলে চৰকাৰে কোনো অনীহাৰ বাবে এনেদৰে এটা মৃতপ্ৰায় অৱস্থাত মোৰ সতীৰ্থে দেখাই আছে এনেদৰে অকণমান মৃতপ্ৰায় ধ্বংসমুখলৈ গতি কৰিলে এটা চৰকাৰী কাৰ্যালয় এনেদৰে আৰু ক'ব লাগিব যে এইটো ইয়াত কিছুদিন 10 বছৰমান পূৰ্বে আচলতে এই আস্থানটো পুনৰ নিৰ্মাণৰ বাবে কিছু ধন আবণ্টন পাইছিলে বুলি জনা যায় কিন্তু ইয়াৰ পাছতো কোনো ধৰণৰ এই কাৰ্যালয়টো আচলতে কোনো ধৰণৰ পৰিৱৰ্তন দেখা নগ'ল মোৰ সতীৰ্থই দেখাইছে এনেদৰে উৱলি যোৱা এইটো টিকেট ঘৰ এই এটা সৰু কথা দেখাইছো এই ঘৰটোৱে এসময়ত আছিলে টিকেট দিয়া হৈছিল বিভিন্ন যাত্ৰীসকলক টিকেট দিয়া হৈছিল কিন্তু ইয়াৰ পাছতো এই গৃহটো কোনো ধৰণৰ উন্নয়ন নহ'ল যেতিয়া এই কাৰ্যালয়টো বন্ধ কৰি দিয়াৰ পাছতে এনেদৰে পৰিত্যক্ত অৱস্থাত হ'ল ইয়াৰ পৰা এতিয়া কোনো ধৰণৰ বাছ চলাচল নকৰে এক নিমাওমা পৰিৱেশ এই কাৰ্যালয়টো মোৰ সতীৰ্থ দেখাইছে কেৱল হাবি জংঘলে আগুৰা আচলতে এই গৃহটো দেখিলে হয়তো বহুত লোকে বিশ্বাস কৰিবলৈ টান পাব এইটো যে এটা চৰকাৰী কাৰ্যালয় এইটো এনেদৰে আছিলে এই ঘৰটো দেখিলে হয়তো সকলোৱে বিশ্বাস কৰিবলৈ টান পাব যে ইয়াৰ পৰাই এদিন সময়ত মৰিয়নি এই আস্থানটোৰ পৰাই দিনে নিশাই বাছে গিজগিজাইছিল বিভিন্ন প্ৰান্তলৈ বাছ যাতায়াত কৰিছিল এই আস্থানটোৰ পৰাই কিন্তু এই মুহূৰ্তত এক নিমাওমা পৰিৱেশ মই স্থানীয় লোক আছে স্থানীয় ব্যক্তি আছে মই তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ বিচাৰিম কি ক'ব আছে গুৰুত্বপূৰ্ণ এটা মৰিয়নিবাসীৰ কাৰণে এটা ৰাজ্যিক গুৰুত্বপূৰ্ণ পৰিত্যক্ত হোৱাটো আজি প্ৰায় ধৰক আপোনাৰ 15-20 বছৰ মানে হ'ল বুলি ক'ব পাৰি কাৰণ এইটো এটা মানে মৰিয়নি বাছ ষ্টেণ্ড মৰিয়নিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মৰিয়নি আস্থানটোৰ পৰা আগতে ইয়াৰ পৰা যোৰহাট গোলাঘাট বা অন্যান্য প্ৰান্তলৈ গাড়ীবোৰ গৈছিলে আমি সৰুৰে পৰা দেখি থকা ইয়াত আস্থানটো গিজগিজাই আছিলে ইয়াত মানে কৰ্মচাৰী বাসগৃহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত মানে যোগাযোগৰ ব্যৱস্থাটো এটা খুব সুন্দৰভাৱে আছিল পৰ্যায়ক্ৰমে আৰু চৰকাৰৰ কিছুমান অনীহা কাম আৰু চৰকাৰৰ কিছুমান মানে সোপাধলা নীতিৰ কাৰণে হয়তো আজিৰ তাৰিখত পৰিবহণ নিগমটো এটা দেউলীয়া অৱস্থালৈ পৰ্যবেক্ষিত হৈছে আৰু অন্যান্য অঞ্চলতো একে পৰিবহণ নিগমৰ অৱস্থা যিটো দেখা পোৱা গৈছে তাৰ তুলনাত মৰিয়নি পৰিবহণ নিগমটো একে বন্ধ হৈ যোৱাটো এইটো মানে কোনো মানে বিশেষ হেৰি নহয় কিন্তু কথাটো হ'ল যে এটা চৰকাৰী অনুষ্ঠান এইদৰে মৃতপ্ৰায় হৈ গ'ল পূৰ্বতে ইয়াত নতুনকৈ নিৰ্মাণ কৰিবলৈ লৈছিলে আস্থানটো সেইটো আধাখনীয়াকৈ বনাই থৈ গ'ল এতিয়া পৰিত্যক্ত হৈ আছে গোটেই আস্থানটো এতিয়া আমাৰ চৰকাৰৰ অনুৰোধ যাতে এই আস্থানটোক এটা মানে আন্তঃৰাজ্যিক বাছ আস্থান হিচাপে গঢ়ি তুলি ইয়াৰ পৰা যাতে সুচল যাতায়াতৰ ব্যৱস্থা মানে আমাৰ মানে মৰিয়নি ওচৰ পাজৰ অঞ্চলৰ লগতে নাগালেণ্ডলৈ যাতে মানে অহা যোৱা কৰিবৰ কাৰণে যাতে সুচল বাছ আস্থান হিচাপে ইয়াত পৰিগণিত কৰিব পাৰে সেইকাৰণে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে ইয়াক এটা মানে মাষ্টাৰ প্লেন তৈয়াৰ কৰি আন্তঃৰাজ্যিক বাছ আস্থান হিচাপে ICT হিচাপে ইয়াক পৰিগণিত কৰক হয় সীমান্ত প্ৰতিম বৰ্মন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ